আজি মাঘৰ বিহুৰ উৰুকা, গতিকে আমিও আহিলোঁ বিললৈ বুলি এয়া মাছ নিবৰ কাৰণে। গতিকে এয়া মাছ নিবৰ কাৰণে আহিছোঁ। দাদাসকলে মাছ মাৰি আছে আৰু আমাৰ গাঁৱৰে এয়া ভেলাঘৰ আমি সুন্দৰভাৱে সজাই তুলিছোঁ। গতিকে এই ভেলাঘৰতে প্ৰতি বছৰে আমাৰ গাঁৱৰ সদৌতি ৰাইজ একত্ৰিত হৈ ইয়াত ভোজ ভাত খোৱা হয় আৰু এই পৰম্পৰা আমাৰ আজোককাসকলৰ দিনৰে পৰা চলি আহিছে। আমাৰ গাঁৱৰ সকলো ৰাইজ একত্ৰিত হৈ ইয়াত ভোজ খোৱা হয় আৰু এই নামঘৰৰ প্ৰাংগণতে। আৰু গতিকে আমাৰ ভোজ ভাতৰ আয়োজন কৰা হ'ল। গতিকে এয়া ৰেডি হ'লেই সকলো ৰাইজ একত্ৰিত হৈ এয়া খাবৰ কাৰণে ৰেডি হৈছোঁ আমি। আৰু এয়া আমাৰ ভেলাঘৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, কিয়নো এই ভেলাঘৰত আমাৰ দিনৰ ভাগতে ভোজ ভাত খোৱা হয় কাৰণ নামঘৰৰ প্ৰাংগণত। গতিকে আমাৰ ইয়াত মাছ মাংস নচলে, অকল মাছ চলে, মাছ মাংস নচলে নহয়, মাছ চলে। গতিকে এতিয়া আমাৰ বয়োজ্যেষ্ঠ লোকসকল একত্ৰিত হৈ খোৱা হয় আৰু দিনৰ ভাগতো খোৱা হয়, ৰাতিৰ ভাগতো খোৱা হয়। কাৰণ দিনৰ ভাগত বয়োজ্যেষ্ঠ লোকসকল ৰাতি আহিব নোৱাৰে, গতিকে দিনতেই আমাৰ খোৱা হয়। ৰাতি ডেকা গাভৰুসকল একত্ৰিত হৈ আকৌ খোৱা হয়। গতিকে এয়া মেজি ওচৰতে আমাৰ খোৱা হয় আৰু এয়া মেজি আমাৰ কাঠ মেজি ৰেডি কৰি থোৱা হৈছে। কাইলৈ ৰাতিপুৱাৰ ভাগত এই মেজি জ্বলোৱা হ'ব আৰু সদৌ ভকত বৈষ্ণৱ একত্ৰিত হৈ ইয়াত নাম প্ৰসংগ কৰিব আৰু নাম প্ৰসংগ হোৱাৰ পাছতে ইয়াত প্ৰসাদ বিতৰণ কৰিব ৰাতিপুৱা। আৰু এতিয়া আমাৰ এয়া ভোজ ভাতৰ আয়োজন পৰ্ব ইতিমধ্যে হৈছে আৰু ইয়াত আমাৰ ডেকা গাভৰু বয়োজ্যেষ্ঠ সকলো লোক একত্ৰিত হৈ ইয়াত আমাৰ ভোজ ভাত খোৱা হয়। আৰু গতিকে ভোজ ভাত খাই উঠি আমি অলপ ফুৰিবৰ কাৰণে ওলাই আহিলোঁ, কিয়নো এয়া মিচিং গাঁও। মোৰ বাইদেৱে হয়, মোক পাতি লৈছে, ভাইটি পাতি লৈছে। তেওঁ নিমন্ত্ৰণ কৰিছিল, গতিকে তেওঁ নিমন্ত্ৰণ ৰক্ষা কৰি বাইদেউ ঘৰলৈ বুলি ফুৰিব আহিলোঁ। গতিকে ফুৰি আহি আকৌ ৰাতিলৈ এয়া আমাৰ খুৰীহঁতৰ ঘৰৰ চোতালতে আমি এয়া ভোজ ভাতৰ আয়োজন কৰিছোঁ, কিয়নো আমাৰ ঘৰৰ গোটেইকেইটা পৰিয়াল একত্ৰিত হৈ ইয়াত ভোজ ভাত খাম। এয়া আমাৰ ৰান্ধনীয়ে এয়া ভাত বনাই আছে, ৰান্ধনীয়ে আমাৰ এয়া গাহৰি বইল কৰি আছে। আৰু গতিকে আমাৰ খুৰী মা সকলো একত্ৰিত হৈ এয়া পিঠা পনাৰো আয়োজন কৰিছে। এয়া খৰিডাল দেখাই দিছোঁ আপোনালোকক, কিমান দীঘল খৰি ভৰোৱা হৈছে জুইত পিঠা পুৰিবৰ কাৰণে। অলৰেডি পিঠা পুৰি আছে এয়া। আৰু আপোনালোকক আৰু এটা বস্তু দেখাবলৈ চেষ্টা কৰিছোঁ, কিয়নো এয়া পাট মেজিটো আজিকালি নোহোৱাই হ'ল, গাঁৱে ভূঞে পাট মেজি নাইকিয়াই হ'ল। গতিকে আপোনালোকক মই ভিডিঅ' মাধ্যমেৰে এই পাট মেজি দেখাবলৈ চেষ্টা কৰিছোঁ। আজিকালি নৱপ্ৰজন্মৰ বহুতো ল'ৰা ছোৱালীয়ে পাট মেজি কি চিনি নাপায়, গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ ইয়াৰ বিহু দল পৰিৱেশন কৰা হৈছে ৰাতিলৈ। এয়া আপোনালোকক সমূহ ৰাইজক, অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মোৰ ভিডিঅ' চাই যাব বুলি আশা ৰাখিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলিও আশা ৰাখিলোঁ। এয়া আপোনালোকে বিহু উপভোগ কৰক। আমাৰ এয়া অসমীয়াৰ অতি আদৰৰ বিহু আপোনালোকলৈ আগবঢ়াই দিলোঁ আৰু আপোনালোকে উপভোগ কৰিব বুলি। এইবাৰ বহাগত যদি বিচাৰে দিহিঙপুৰীয়া বিহু দলক আপোনালোকৰ কাষতে পাবলৈ, তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু ইয়াত মোৰ নাম্বাৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।